আজি বহুত মোৰ মানে এটা বিগ এচিভমেণ্ট। কি এচিভমেণ্ট? যেতিয়া সৰু থাকোঁতে পঢ়া শুনা কৰিছিলোঁ তেতিয়া কেতিয়াবা স্কুল ফাঁকি দি চিনেমা হলত গৈছিলোঁ মুভি চাবৰ কাৰণে। তেতিয়া এই গানবিলাক যে আছিল, মুভিবিলাক হিট হৈছিলে আৰু যিমান টকা পইচা প্ৰডিউচাৰে ইনকাম কৰিছিলে বা হিৰো হিৰইন যিমান আজিৰ দিনত ছুপাৰ হিট হৈছে, জাস্ট বিকজ অফ হিম। আজকে যদি কুমার শানু বলিউডে এন্ট্রি না মারতো তাহলে হয়তো কোনো আর্টিস্ট মানে অ্যাক্টর অ্যাক্ট্রেস বা প্রডিউসার এত কাজ করতে পারতো না, কারণ সেই ছবিগুলো সুপারহিট হয়েছিল একমাত্র গানের জন্য। যে গান শুনেছিলাম ছোটবেলা আশিকির গান, সেটা যদি স্টোরি দেখতে যাই তেমন একটা ঢিলে ছবি ছিল বা ঢিলেমিয়া মুভি আছিল। কিন্তু যিমান সুপারহিট গান দিছে 90 সিরিজত, সিন্স 1990 টিল টুডে 2000 লৈকে যি সুপারহিট গান দিছে, বেমাৰী মানুহো ভাল হৈ গৈছে। কিছুমান মানুহ এনেকুৱা মেণ্টেল পেচেণ্ট আছিলে, ফিজিকেলি পেচেণ্ট আছিলে, এইবিলাক মানুহ আমাৰ এই দাদাৰ গানবিলাক শুনি শুনি মানে ৰিকভাৰী হৈ গৈছিল, ভাল হৈ গৈছিল। সেই মানুহ আজি মোৰ ঘৰত আহিছে, সেইটো কাৰণে মোৰ এটা বিগ এচিভমেণ্ট। আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰত আহিছে। দাদাৰ মই বিগ ফেন, আৰু তেখেতৰ যি অৱদান এইটো মই আৱেগ ক'ব বিচৰা নাই। বহুত যথেষ্ট অৱদান আছে মিউজিক জগতত, বলিউডত, কাৰণ কিশোৰ কুমাৰৰ পিছত বলিউডত আজি কুমাৰ শানুই আছে আৰু কুমাৰ শানুই থাকিব। তেখেতে 22,000 অধিক গান গাইছে আৰু তেখেতে আজি বঙাইগাঁৱত মন্দিৰ এখনত মানে পূজা দিবৰ কাৰণে আহিছে। মোৰ মানে সৌভাগ্য যে তেখেতে এই পূজা দিয়াৰ সময়ত মোৰ ঘৰত সোমাই গৈছে। মই আজি মিডিয়া বন্ধুসকলক মই এইটো মেছেজ দিব বিচাৰিছোঁ যে তেওঁ আজি ৰাতি মানসত থাকিব, মানসত ষ্টে কৰিব, আমাৰ টুৰিজম মানস ৰিচৰ্ট থাকি পেলাই তেখেতে অহাকালি গুচি যাব। যি নহওক আপোনালোকেও বিগ ফেন, সেইকাৰণে আহিছে মোৰ ঘৰত। আপোনালোকে সকলোকে ভাল লাগিছে সহযোগ কৰিবৰ কাৰণে। আৰু কুমাৰ শানু দাক মানে অহা দিনত ইয়াতে এটা মেগা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিম, য'ত নেকি লাখ মানুহ ক্ৰাউড হ'ব আৰু লাখ লাখ মানুহে আনন্দ পাব। बिल्कुल। नमस्कार। थैंक यू सर।